নৱগঠিত ১ নং বৰশিং জৰুৱা বিধানসভা সমষ্টিৰ AIDF দলৰ এইগৰাকী শক্তিশালী AIDF দলৰ আশাবাদী প্ৰাৰ্থী ধুবুৰী মহামান্য আদালতৰ অধিবক্তাই কাল হ'ব নেকি? কংগ্ৰেছ নেতা ৱাজেদ আলী চৌধুৰীৰ ধুবুৰী লোকসভা সমষ্টিৰ ৯ নং বৰশিং জৰুৱা সমষ্টিৰ পৰা যদিও বিভিন্ন ৰাজনৈতিক দলৰ পৰা বিভিন্নজন আগন্তুক নিৰ্বাচনৰ বাবে দলীয় টিকটৰ বাবে ইতিমধ্যে আবেদন দাখিল কৰিছে। তাৰ ভিতৰত এগৰাকী AIDF দলৰ আশাবাদী প্ৰাৰ্থী নুৰুল ইছলাম মোল্লাৰ নাম চৰ্চাত আছে। AIDF দলৰ এগৰাকী প্ৰধান মৌলানা বদৰুদ্দিন আজমলে যদি অধিবক্তা নুৰুল ইছলাম মোল্লাক দলীয় টিকট দিয়ে, ৱাজেদ আলী চৌধুৰী ধৰাশায়ী হ'ব আগন্তুক নিৰ্বাচনত। কংগ্ৰেছ দলৰ বিধায়ক ৱাজেদ আলী চৌধুৰীক পৰাস্ত কৰিবলৈ জ্যেষ্ঠ অধিবক্তা নুৰুল ইছলাম মোল্লাই আৰু AIDF দলৰ নেতাকৰ্মীসকলে কঁকালত টঙালি বন্ধা পৰিলক্ষিত হৈছে। বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে বিধায়ক মন্ত্ৰী গৃহ নিৰ্মাণ বৰ্ডৰ অধ্যক্ষ হৈ নামে বেনামে সম্পদ বনাইছে। বিভিন্ন ঠাইত হোটেল, বিভিন্ন স্থানত ডাঙৰ ডাঙৰ অট্টালিকা বনাইছে, আনকি বহু ঠাইত মাটি কিনি থৈছে বুলিও জানিব পৰা গৈছে। মৌলানা বদৰুদ্দিন আজমলে যদি অধিবক্তা নুৰুল ইছলাম মোল্লাক দলীয় টিকট প্ৰদান কৰে, জয়লাভ কৰাৰ পিছত ৱাজেদ আলী চৌধুৰীৰ ৫বাৰকৈ নিৰ্বাচিত হোৱা বিধায়কৰ কাৰ্যকালৰ হিচাপ নিকাচ দিব লাগিব নৱগঠিত বৰশিং জৰুৱা বিধানসভা সমষ্টিৰ জনতাক। বৰশিং জৰুৱা বিধানসভা সমষ্টিৰ অলিয়ে গলিয়ে অকল অধিবক্তা নুৰুল ইছলাম মোল্লাৰ নাম। যেহেতু ২০২৬ বিধানসভা নির্বাচন আহি পড়েছে, নবগঠিত বিধানসভা সমষ্টি আমরা কাক ভোট দিব? এবার কাক ভোট দিব? তালা চাবি। কি তালা চাবি কি দিব? তালা চাবি ভাব, মানুষকে হেল্প করে, গরিব পক্ষে দেখে। আচ্ছা, হ্যাঁ, মানুষ কত করে মানুষ বিকায়, গরিব মানুষ আছে। অসাদ আলী ভোট নি দিয়ে হাতত ছবি না না কিয় নি দিয়ে? না, তালা চাবি দিম। তালা চাবি ভাল নাকি? ও বদৰুদ্দিন আজমল ভাল মানুহ, আপোনালোকক কিবা সহায় কৰিছে? কৰিছে। আচ্ছা, এইবাৰ কিন্তু নৱগঠিত বৰশিং জৰুৱা বিধানসভা সমষ্টিৰ পৰা নুৰুল ইছলাম মোল্লাই আবেদন কৰিছে তালা চাবি। তালা চাবিক ভোট দিব? অসাদ আলীক ভোট নিদিয়ে? না না, অসাদ আলী তো ৫বাৰ বিধায়ক হৈছে। না ভোট পাই না, কাম নাই। না কাম নাই। তেখেতে কিন্তু কৈছিল যে আমি নদী বান্ধ বন্ধ কৰিম, অমুক কৰিম। না মিছা তো এটাও কৰা নাই না। তেনেহ'লে আপোনাক কাক ভোট দিব? তালা চাবি। তালা চাবি, হাতত ছবিত ভোট নিদিয়ে? না। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মলৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।